রক্ত পালি আজি হব পতন অনিয়ম আৰু অনীতিৰো হব আজি তমন অসুৰৰে পৰিণাম কানুনৰে অভিধান সকলোৰে সংবিধান বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট টেনশন নলবিও ইয়াৰ মই আছো তো তই ৰাইজৰ হৈ কিবা এটা ভাল কাম কৰিবলৈকে তই ওলাইছ তই যে মোক যে কৈছ যে হেল্প কৰাৰ কথা সেইটো বহুত মই থাকি মই তোক কথা দিলো আৰে মোৰ জবান হয় থাকিম টেনশন নলবি ডোন্ট মাইণ্ড অকে ইমান যে ফোনত চিঞৰি চিঞৰি কথা পাতিছ যাৰ কথা পাতিছ ঘৰতে গৈ কৈ থৈ নাহে কেলে ভণ্টিও মোক ইলেকশ্যনৰ কেইদিন ঘৰত নাপাবি চাগে কিয় মানে এই যে মোৰ লগত যে পৰিছিল যে ৰাজেনে মানে কোনোবা এটা অল আছাম মানে সংগঠনৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিল এতিয়া হেনো সি MP ইলেকশ্যনত টিকটটো পালে এই টিভি জানো নিউজত দি আছে মই কথাটো গম পোৱা নাই নহয় এইবিলাকে সংগঠন খেলে সেই ইলেকশ্যনত উঠিবলৈ চব দালাল ভণ্টি তেনেকৈ নকবি দে সিও ভাল লগা বন্ধু আৰু হয়তো সি যদি MP হৈ যায় মোক চাগে আৰু দেৰিতে ভাবি আৰু ই কাণত নোসোমোৱা কথা মোৰ আগত কৈ নাথাকিবি যা কলৈ যাও মই কথা কলে সেই কাণত নোসোমোৱা কথা হয় ৰাজেন আচ্ছা বাইদেউ ডকাইত হলেতো এনে মানুহৰ ৰাতি হয় ন ঘটনাটো কিন্তু আপোনালোকৰ ঘৰত দিনত ডকাইত কিয় সোমাইছে তাকেইতো মই ভাবিছো এখনি প্লেন কৰা প্ৰব্লেম এটা হৈছে দেই মই এনেই আপুনি আৰু কাম কৰা ছোৱালীজনী থাকে ন ঘৰত বুঢ়াই বা হোৱাটছএপত কেতিয়াবা মেছেজ দিয়ে নে আপোনালে নাম্বাৰে নাই মোৰ কিয় কথা সুধি দিয়ে নে কেতিয়াবা মেছেজ নিদিয়ে ন আপুনি মানে এনে বজাৰলৈ গ'লে ৰ'বা দেই প্ৰব্লেম এটা হৈ আছে আজি বজাৰলৈ গ'লে বুঢ়াই বাৰু কেতিয়াবা কামুক দৃষ্টিৰে চাই নেকি আপোনালে নিজৰ নাইতো কেছটো ইনভেষ্টিগেশ্যন কৰিবলৈ দিয়া ইটছ নট এ ডকাইটি কেছ মোৰ মতে বুঢ়াৰ মানে অংক বেলেগ বুঢ়াই গাভৰু বোৱাৰী অংক পকাইছে তাৰমানে আপুনি মানি লৈছে আপুনি ডকাইত কৰিবলৈ সোমাইছে লৈছো এইটো আপোনাৰ ডকাইত কৰা বয়স ডকাইতৰ কোনো বয়সৰ কথা নাই নহয় এইটো আপোনাৰ দৰমহা পুতি বৰাৰ বয়স ৰেগুলাৰ সন্ধিয়া পুথি পাজিব সন্ধ্যা পুথি পাজি ব্যস্ত থাকে কাৰণে দিনত ডকাইত কৰে এইটো মোৰ ফাৰ্ষ্ট ডকাইতিহে কংগ্ৰেচুলেশ্যন এনেকুৱা ধুতি পিন্ধা ডকাইত ফাৰ্ষ্ট টাইম দেখিছো ধুতি পিন্ধাৰ পিছত আপুনি পলাব নাইছে মই কি আছে কেনেকে পলাবানো ববিতা কওকচোন মানে ধুতিখন দাঙিব লাগিছে আকৌ পলাব লাগিছে মোৰ প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ জনতা জনাৰ্দন নিৰ্বাচন আহিব আৰু যাব যোগ্য প্ৰাৰ্থী লাভ কৰাৰ সুযোগ আমালৈ কেতিয়াবাহে আহে আজি সেই সুযোগ আহি আছে মোৰ বন্ধুৱে সমাজৰ কাৰণে বহুত কাম কৰিছে আৰু কৰিব এই অসম উন্নতিৰ জখলাৰে বহুৱাই নিব মাত্ৰ আপোনালোকে জখলডাল শক্তিশালী কৰক শুনক ৰাইজ আপোনালোকে হাতৰ ফুটাৰ ভৰিত মাৰি নলব কি কৈছ বিলাক লেতেৰা চাফা কৰিছো আৰে কিমান আৰু চাফা কৰা আৰু ইলেকশ্যনৰ সময় নহয় জানো এতিয়া কিমান ধূলি মাকতি আহিব এইবোৰ চাফা কৰিব লাগিব ইলেকশ্যনৰ সময়তে মানে ধূলি মাকতি আহে চাওঁ পালি এনে আপুনি ডকাইতিটো কৰিলে কিয় কৰিলো আৰু এনে আপোনাৰ ধান্দাটো টকা পইচা গহনা পাতি এইবোৰতে আছিলে নে টকাতে বোলে কিতাপ পঢ়ি দিছে তই মাজতকৈ কথা কৈ থাক মানে আপোনাৰ দুৰ্বলতা আছে নেকি ইমান বুঢ়া মানুহটো দুৰ্বল নহয় কি স্তম হৈছে নেকি তই কেলে মাজত মাত থাক মই তেখেতক সুধিব খুজিছো আপোনাৰ নাৰীৰ প্ৰতি কিবা দুৰ্বলতা আছিল কি কথা কৈছাহে তুমি মই এজন ৰিটায়াৰ্ড শিক্ষক সমাজত মোৰ নাম আছে নাৰীৰ প্ৰতি কিয় দুৰ্বলতা নহয় এতিয়া দুনিয়াত কৰি থাকা কেঁচাই কাটি গোসানে গতা মাৰি দিছে দেখা নাই নেকি নিজৰ বুলি
তোমাক লগ পালে ভালে হ'ল হেৰি কৰা পইচা দিয়া কিয়ৰ পইচা নাকৰ চিকিৎসা কৰিবলৈ পইচা দিয়া তোৰ নাকৰ চিকিৎসাৰ কাৰণে আমি কিয় পইচা দিম কিয় অথনি ৰাস্তাত তুমি নাকৰ ফুটা দি পেইন এটা সোমাই দিয়া নাই খুব ভালা কৰছি কি খুব পালা কৰিছে এতিয়া কি হ'ল গম পাইছে নে নাই এটা ফুটা বহল হৈ থাকিলে এটা ফুটা সৰু হৈ থাকিলে এটা চিকিৎসা কোনে কৰিব পইচা দে পইচা দে হবিছে আমি পইচা দিব লাগে এইগৰাকী লেভেলটো অলপ বেছি হাৱা বেছিকে লৈছে দেখোন পইচা এই মানুহটো আজি ডকাইতি বদনাম পাইছে ছোৱালী চোৱা বদনাম পাইছে তাত টানি ৰাখিছে বহুত দুখ লাগিছে বাথৰুমৰ বেচিনত কান্দি দিয়া এইটো বয়সত ডকাইতি কৰে চি ইফালে আকৌ তেওঁ মাষ্টৰ আছিল আপুনি এনেদৰে কি শিক্ষা দিয়ে ছাত্ৰ ছাত্ৰীবিলাকক পাৰ যিমান কালি খপনি পাৰে পাৰ পঢ়িবতো লাগিবই আপুনি গম পাইছানে না আপোনাৰ যে জেইল হ'ব পাৰে ফাঁচিয়ে দিব লাগে এই চবক ৰ'বচোন আপুনি এইটো বয়সত ডকাইত কৰিব লগা কিয় ইয়াৰ বাহিৰে আৰু মোৰ কোনো উপায় নাছিল তেওঁ অকলশৰীয়া টকা পইচাও বহুত আছিলে সেইকাৰণে এওঁকে টাৰ্গেট কৰিলো বাপতি শাহুন বিহুটোৰ বাবে Hey, hey, yeah. Hey, 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 yeah. Hey, 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 yeah. বেয়া নাপাবি দে ইছাম ইমান অশান্তিত আপুনি কেনেকে জীয়াই আছো আশিছা নকবি নকবি আৰু কেটো বুলি ক'লা ল'ৰা এনেকে হিকটি মৰা নিচিনাকে ৰাতিপুৱাৰ পৰা তো আহি আছো জানোনে এনে একচুৱেলি কি হৈছে আশিছা মানে বহুত সৰু থাকোতে মই নাকেদি জোক সোমাইছিলে আপুনি সৰুতে যুগটো সৰু মইতো সৰুৱে মোতকে 5 বছৰ মানৰ জোকটো সৰু 5 বছৰ সৰু বা বহুত সৰু যুগ সোমাইছে জোকটো ওলাই গ'ল তো থাকি গ'ল পোৱালিটো এটা কাম কৰো কি চূণ অলপ আমি নাকৰ এইটো ফুটা দি ভৰাই দিওঁ তেতিয়া কি হ'ল মানুহে জোকে একেলগে গুচি যাব আৰু শান্তিও নাপাইছে কি হৈছে লাভই কি হৈছে আশিছা কেতুমণি ক'লা ল'ৰা বা তই এনেকে দিহা পৰামৰ্শ কেনেকে দিব পাৰ তই নাকৰ বিশেষজ্ঞ হৈ গৈছিস মই নাকৰ কথা বহুত জানো আশিছা কেনেকে কচোন মই যে সৰুতে জন্ম হৈছো নাকটো সতিহে জন্ম হৈছো হে কিয় মাৰিছে নাকটো ঠাইত যদি ব্ৰেইন এটা লৈ জন্ম হলি হয় নিজৰ বুলি সঁচা কথা কৈছো বোৱাৰী বাপতি শাহুন বিহুটো বচাবলৈ গৈ তোমালোকৰ ঘৰখনৰ ওপৰত বেয়া দৃষ্টি দিব লগা হ'ল নিজৰ বেয়া কৰ্ম ঢাকিবলৈ আপুনি আমাৰ বিহুটোক বদনাম দিছে বিশ্বাস কৰা বোৱাৰী এইফালে কথাটো মুকলিকে কওকচোন আপোনালোকেতো জানেই আমাৰ স্কুল ফিল্ডত পাকৈত পতা বিহুখন 70 বছৰ অতিক্ৰম কৰিলে জানো ডেকাহঁতে বিহুখন নপতাৰ সিদ্ধান্তই লৈছিল কিয় আমাৰ বিহুখন আমি লাখ লাখ টকা খৰচ কৰি নাপাওঁ কিয় ডেকাহঁতে নামানে আজিকালি দেখোন বিহুবিলাকত লাখ লাখ টকা খৰচ হয় কিন্তু আমি তেনেকে নকৰো চবকে দেখি ডেকাহঁতে তেনেকেই বিহুখন পাতিম বুলি ভাবি ললে যদি তেনেকে নাপাতো তেন্তে বিহুৱেই নেপাতে সিহঁতে 70 বছৰীয়া বিহু এখন মৃত্যু হোৱাটো মই কেতিয়াও কামনা কৰা নাছিলো ইয়াত আমাৰ তেজ আছে মই ডেকাহঁতক গোটাই সিহঁতে বিচৰা ধৰণেই বিহুখন পাতিম বুলি মই কথা দিলো তাৰপিছত 2 দিনীয়া কাৰ্যসূচীৰে বিহুখন পতাৰ সিদ্ধান্ত ললো মোক সভাপতি পাতিলো 2 দিনৰ অনুষ্ঠানৰ কাৰণে দামী দামী শিল্পী 60-70 লাখ টকা দি ঠিক কৰা হ'ল আন খৰচ মিলাই বাজেট কোটি টকাৰ ওচৰা-ওচৰি ইমান টকা কালেকশ্যন হ'ব জানো নহয় বিহু আহি পালেহি সমস্ত দায়িত্ব মোৰ মূৰৰ ওপৰত যিহেতু মই আগভাগ লৈছো বন্ধ হৈ যাব পৰা বিহুখন আকৌ পতাৰ সিদ্ধান্ত ললো বিহুখনৰ সন্মান ডেকাহঁতৰ মন শিল্পীসকলৰ এগ্ৰিমেণ্ট মই একোৱেই এইবোৰ মই সিদ্ধান্ত ললো জাক জমককৈ বিহু হ'ব শিল্পীসকলকো 60-70 লাখ টকা দিম তাৰ কাৰণে মই ডকাইত কৰিম মাষ্টৰ প্ৰভাত বৰুৱাৰ লেবেলখন সলাই মই ডকাইত প্ৰভাত বৰুৱাৰ লেবেলখন লগাই লম শিল্পীসকলক তেওঁলোকৰ মাননিও দিম আৰু মোৰ অঞ্চলৰ বিহুখন মই জীয়াই ৰাখিম
কিন্তু বেয়া লাগে এনেকে বিহুটো থাকিবগেনে বিহুটোক জীয়াই ৰাখিবলৈ শিল্পীক মাননি দিবলৈ বিহু কমিটিৰ বিষয়ববীয়াও থকাই থব লগা হ'ল। কিন্তু কি অৰ্থ আছে এইবোৰৰ একো অৰ্থ নাই ছাৰ বিহু উদযাপনৰ নামত মেলা পতাৰ কোনো অৰ্থ নাই ছাৰ বিহু পতাৰ নামত ৬০-৭০ লাখ টকা শিল্পীক দিয়াৰ কোনো অৰ্থ নাই ছাৰ তুমি মই এইখন বিহুৰ সম্পাদক কথাটো শুনি বহুত দুখ পাইছো দুখ আমাৰে ৰাইজখন আহিছে ছাৰক লৈ যাবলৈ বিহু আমি পাতিমেই কিন্তু মেলামুখী বণিকৰ বিহু নহয় সঁচা বিহু ময়ো আপোনালোকৰ লগত থাকিম লাখটকীয়া মঞ্চ নাসাজিলেও নাই মুকলি পথাৰতে এপাক নাচিম বিহু জীয়াই থাকিব ঢোলৰ মাতত নাচনীৰ কঁকালৰ ভাজত কেঁচা মাটিৰ গোন্ধত বিহু গীতৰ মাজত এই বাইদেউ ধৰ একলি বালিকা ছাৰ ফালে আছো কি হৈছে তোমাৰ চাখন আছো অ বোলো কিহৰ লিষ্ট বনাইছনো এছা মই নেচাওঁ তই নিজেই কৈ যা এইখন লিষ্ট কিহৰ জানো MLA MP লগত থাকি দেখি কিছুমান মানুহৰ মানে টকাৰ যে মালিক হৈ গ'ল তাৰে লিষ্ট এখন বনাইছে তই বনাইছ কেলে আৰে মোৰ লগতকৈ MP নেখেলিব জানো মই তাৰ লগত থাকিলে টকা পইচা মালিক নহম জানো গতিকে লিষ্টখন মই বনাবই লাগিব ব্ৰেইনটো সঁচাকে বেয়া হ'ল হ'বলা বুজিছ এইখন লিষ্টত যিমান কেইজন মানুহৰ নাম আছে সকলোৰে অৱস্থা আগতে লাও লোৱা আছে কিন্তু যেতিয়াই পলিটিকেল জইন কৰিলে MLA MP লগত কাম কৰাত লাগি গ'ল উন্নতিৰ গ্ৰাফডাল এই ব্ৰহ্মপুত্ৰৰ পানী বৰাত লাগি গ'ল চা এইটো যে ইয়াৰ দুটা তেল ডিপু আছে হেৰো তোৰ সেই বাৰে বস্তুবোৰ কথা শুনিবলৈ মোৰ ওচৰত সময় নাই বুজিলি মোৰ কথাবিলাকতো তোৰ কাৰণে 12 বছৰ হৈ তোক দেখুৱাই আছো ময়ো উন্নতি জখলাত বগাই যাই ইলেকশ্যন ল'বা কি ইলেকশ্যন ল'বা কি যে মুখত আহে নহয় ইলেকশ্যন ল'বা থাকে জানো কাৰ নাম আছে কমলি এই কাগজীখন ঠিকেদাতে বোলো চাইকে যাচোন মানে শুনাই নাই নি তই অভিনন্দনক চিনি নাপায় পাকিস্তানত যে ধৰিছিল আমাৰ ইণ্ডিয়াৰ বায়ু সেনা কামতজন তেওঁৰ বস্তু এনেকুৱা নহয় তই কিয় ৰাখি ললি তেখেতৰ নিচিনা আৰে ময়ো অভিনন্দন হৈ গৈছো পাৱাৰফুল মেন তেখেতৰ নিচিনাকে মুচ ৰাখি ললে কি পাৱাৰফুল হৈ যাবি তই আপুনিও ৰাখি চাওকচোন গম পাই যাব অটমেটিক ফিলিংছ আহি যাব পাৱাৰফুল হৈ যাব মই মুচ ৰাখিব লাগে ৰাখি চাওক মোৰ মুচ গজিব মতা মই হ'ব সেইটো টেনচন ল'ব নালাগে মই কৈছো তুমি এটা কাম কৰিবা তোমাৰ মিটিঙৰ ডেট কেইটা মোক আগতীয়াকৈ দিবা মই চিডিউলটো বনাব লাগিব নহয় বাকী তুমি একো টেনচন নল'বা অল দা বেষ্ট সোমাব পাৰোনে সোমালা দেখোন নহয় মানে ফৰ্মেলিটিজটো মেইনটেইন কৰিছো অ'কে আহা কাক বিচাৰিছিলা এইটো বাৰু মণি খাটনিয়াৰৰ ঘৰ হয়নে হয় এই মহিলা সমিতিৰ ছেক্ৰেটাৰী হয় আপুনি বাৰু মণি খাটনিয়াৰ নেকি কি ক'লা তোমাৰ কি চকু কেইটা নাই নেকি মই কি মণি খাটনিয়াৰ নেকি মই কি মহিলা সমিতিৰ ছেক্ৰেটাৰী পাইছো এই বিশাল পুৰুষজনক তুমি দেখা নাই বেয়া নাপাব অকণমান কমেডি কৰিলো কমেডি কৰিছো কমেডি কৰিবলৈকে এখন কিয় ষ্টেজ পাইছা ৰবা মাতি দিছো মই বা লাইফত প্ৰথম এনেকুৱা মানুহ পাইছো কমেডি কৰিলে খং উঠে বালিকা ছাৰ ফালে আছো কি হৈছে তোমাৰ এনে চুগাৰ আছে নেকি নাই আছে নেকি চুগাৰ সেই ঠাকুৰ বাবা কি কথা সোবাইছা নহয় বুজিছা তুমি এবাৰ চেক কৰি লোৱা নেকি আৰে আমি কিয় চুগাৰৰ টেষ্ট কৰিম আহা মই যে ইয়াত পেপাৰখন পঢ়ি আছো
তুমি 4-5 বাৰ মান অহা যোৱা কৰা দেখি আছো নহয় কোন কেইবাৰ বাথৰুমত যায় সেইটো চাবৰ কাৰণে তোক ৰাখিছে ডিউটি এইটো মোৰ দায়িত্ব নিজৰ কিয়ৰ দায়িত্ব ফালতু কথা নকবি একবাৰে ডাণ্ডাইয়ে ডিঙি আগলাই দিব কৈ দিছি এইয়া তুমি আকৌ খং খালানে মই কৈছো যে সুস্থ মানুহৰ চুগাৰ হ'ব পাৰে আৰু যদি চুগাৰ হয় নহয় এই হোল বডি কৰকৰীয়া মাৰিব নিজৰ বুলি আমাৰ আচাৰ কি হয় চুলে কি হয় ক্ষয় যাব নেকি কিয় নাযাব আচাৰ না না ৰ'বাচোন তুমি যে বাছত অহা যোৱা কৰা নিজৰ বুলি তেতিয়া কি মানুহৰ গাত টাচ নহয় ক্ষয় গৈছে তোমাৰ বডি সেইটো বেলেগ কথা সেইটো কেনেকে বেলেগ কথা আৰে আচাৰ বুলি কৈছি হাত ধৰিলে তোমাৰ কি প্ৰব্লেম আছে সেইটো কোৱা আচাৰা মই নেচাৰো এনে কি প্ৰব্লেম নাচাৰা নেচাৰো হেই তো পইচা ঠাকুৰ বাবা বালিকা তোমাকো মই চাই লম নিজৰ বুলি আহিলা কোৱাচোন মই মানে মহিলা সমিতিত কেছ এটা দিবলৈ আহিছিলো কিহৰ কেছ মানে বাইদেউ মোৰ মোবাইলটো বেয়া হৈছিলে ৱাইফৰ মোবাইলটোকে চলাই আছিলো আজি হঠাৎ পকেটৰ পৰা পৰি মোবাইলটো হেৰাই থাকিল নহয় এইটো বুজিছো কিন্তু কেছটো কি কেছ সেইটোৱে বাইদেউ কোনটো এই যে ৱাইফৰ মোবাইলটো হেৰাল সেইটোকে বোলো মহিলা সমিতিত কেছ এটা দিবলৈ আহিছো কি লিখা পঢ়া কৰিব লাগে দিয়ক সাউতকে মই লিখা পঢ়া কৰি দিম কি তোমাৰ গাত টাচ কৰিছে কোবাই নিদিলা কিয় পাৰিলো হয় ন মোক সুধিবলৈ আহিছে আকৌ পাৰিলো হয় ন কোবাই নিদিলা কিয় এতিয়া গৈ খুবাই আহো পাৰিবা কিয় নোৱাৰিম এডাল লোৱা আৰু কাণে মোৰে জৰব জৰব দি দিয়াগে একবাৰে জৰব জৰব দিম সি আহি লওক বাহিৰত আছে তুমি কথাটো বুজা নাই ভাইটি আহা ভাইটি বুলি নকবহে মই বিয়া পাতা মানুহ বাৰু হ'ব কিন্তু এইবিলাক কেছ এই মহিলা সমিতিত নিদিয়ে আহা কিয় নিদিবহে মোৰ হেৰুৱাহেঁতেন মই মহিলা সমিতিত নিদিওঁ এতিয়া ৱাইফৰ মোবাইল হেৰাইছে যেতিয়া মই মহিলা সমিতিতে কেছটো দিব লাগিব তুমি কথাটো বুজাচোন যদি মহিলাৰ ওপৰত অত্যাচাৰ বা অবিচাৰ হয় তেতিয়াহে মহিলা সমিতিয়ে কেছটো ল'ব কিয় নিদিয়ে মোৰ ৱাইফৰ মোবাইল হেৰাইছে মোৰতো হেৰুৱাহেঁতেন থানাত দিলোহেঁতেন এতিয়া তুমি থানাতে FIR এখন দিয়াচোন মহিলা মোবাইল হেৰাইছে যেতিয়া বাইদেউ মহিলা সমিতিয়ে ল'ব লাগিব মোবাইল হেৰুৱা কেছ মহিলা সমিতিয়ে নলয় নহয় আচ্ছা চাব দেই মোৰ ৱাইফৰ মোবাইলটো যদি কোনোবাই চুৰ কৰি বদনামি কৰে তেতিয়া কেছটো মহিলা সমিতিয়ে ল'ব নে নাই এতিয়া ল'ব সেইকাৰণে মই কেছটো আপোনাৰ ওচৰত দিলে এটা কাম কৰা তুমি এতিয়া থানালৈ গৈ ইনফৰমেশ্যনটো দিয়া আমি বাৰু মহিলা সমিতিৰ ফালৰ পৰা থানাত গৈ জনাম বাৰু এইটো কথা ক'লে ব'লক থানালৈকে যাওঁ তেনেহ'লে তুমি এতিয়া গৈ থাকা আমি পিছত যাম নাই একেলগে যাওঁ ব'লক নহয় মোৰ কাম আছে নাই আপুনি কামখিনি কৰি লওক মই দাদাৰ লগতে অলপ কথা পাতো মোৰ যথেষ্ট কাম পেণ্ডিং হৈ আছে হ'ব দিয়ক মই তেনেহ'লে টিভিকে চাই থাকিম দাদা টিভিটো লগাই দিম টিভিটো মানে যোৱাকালি বেয়া হৈ আছে মস্কিল হ'ল দিয়ক তেনেহ'লে পেপাৰ এখনকে দিয়ক পঢ়ি থাকো আমাৰ ঘৰত পেপাৰ নাই বৰ সমস্যা হ'ল বাৰু দিয়ক এনেই বহি থাকিম যাওক আপুনি কামখিনি কৰি লওকগে যাওক এনেই বহি আছো যাওক নেলাগে মই একেবাৰে শপত খাই কৈছো তুমি এতিয়া যোৱা মই পিছত গৈ আছো হয় নেকি তেনেহ'লে আহিব দিয়ক মই গৈ থাকো যাম তেনেহ'লে মই গৈ থাকো আহিছো পাগল চব দেই বাহিৰত পাগল এই ঘৰত পাগল একেবাৰে অশান্তি লগা হৈছে দেই হয় দেই বাহিৰৰ পাগলটো বুজি পাৰি ন তেনেকে কৰিলে ফুটিব মুকুতাই মোৰ পৰা 10,000 লৈ পঠাইছে মুকুতাক মোৰ ওচৰলৈ পঠাই দিবা তাৰপিছত 10,000 ডনেশ্যন দি দিম দেই হ'ব ছাৰ যোৱা এতিয়া যোৱা মই তোৰ আমাৰ বিৰাট ভাল পাম কি বুলি ক'লা শুনিলা বিউটি কি বুলি ক'লা কি অসভ্য কথা ক'বলৈ আহিছে এইবিলাক কি অসভ্য কথা ক'লোৱে মই